মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ স্পন্দন কিতাপৰ পাঠ নম্বৰ 2 এটা ফুটা কলহ নামৰ কাহিনীটো পঢ়িম। তোমালোকে মন দি শুনি যাবা। চোৱা, সেউজীয়া গছ-লতা, ৰং-বিৰঙৰ ফুল, ধুনীয়া চৰাই-চিৰিকটি আদিয়ে আমাৰ মনত কিমান যে আনন্দ দিয়ে। প্ৰকৃতিৰ এই উপাদানবোৰেই আমাৰ চৌপাশ অধিক সুন্দৰ কৰি ৰাখিছে। আমি প্ৰকৃতিক ভাল পাওঁ। এই ভালপোৱা আমাৰ কামৰ মাজেদিয়েই প্ৰকাশ পায়। নিজে নজনাকৈ কৰা কামৰ জৰিয়তেও প্ৰকৃতিৰ উপকাৰ সাধন হয়। সাধুটো পঢ়ি এই বিষয়ে জানো আহা। এতিয়া চোৱা, পঢ়ো আহা। বহুদিনৰ আগৰ কথা। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল। এতিয়া চোৱা, বহুদিন আগৰ কথা। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল, হয়নে? পানীভাৰী মানে কি জানানে? পানীভাৰী মানে হৈছে এনেকে ভাৰেৰে পানী কঢ়িয়াই বজাৰলৈ নি বিক্ৰী কৰা লোক। তেওঁ সদায় পুৱা গধূলি এযোৰ মাটিৰ কলহেৰে নৈৰ পৰা পানী আনিছিল। তেওঁ কি কৰিছিল? মাটিৰ কলহেৰে নৈৰ পৰা পানী আনিছিল, হয়নে? বিক্ৰী কৰিবলৈ। সেই পানী বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে তেওঁ পৰিয়ালটো পোহপাল দিছিল। সেই পানী বিক্ৰী কৰি তেওঁ পৰিয়ালটো পোহপাল দিছিল। তেওঁৰ ঘৰৰ পৰা নৈৰ ঘাটটো এমাইলমান দূৰৈত আছিল। তেওঁৰ ঘৰৰ পৰা নৈ পাৰ কিমান দূৰ আছিল? তেওঁৰ ঘৰৰ পৰা নৈ কিমান দূৰ আছিল? এমাইল দূৰ আছিল, হয়নে? পানীভাৰীজনে কলহযোৰ এডাল বাঁওকাৰ দুয়োমূৰত সিকিয়াৰে ভাৰ বান্ধি লৈছিল। তেওঁ কলহযোৰ সিকিয়াৰে ভাৰ বান্ধি লৈছিল। এতিয়া চোৱাচোন, এইবোৰ সিকিয়া আৰু এইটো ভাৰ। তেনেকৈয়ে নিতৌ নৈৰ ঘাটৰ পৰা বজাৰলৈ পানী কঢ়িয়াই নিয়ে। সুখে-দুখে সদায় একেলগে থকা কলহযোৰৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। এতিয়া চোৱা, এই কলহ দুটাৰ মাজত কি হৈছিল? ভাল বন্ধুত্ব গঢ়ি উঠিছিল। কাৰণ এই কলহ দুটা সদায় লগতে থাকিছিল, হয়নে? এতিয়া চোৱা, ঘটনাক্ৰমে এদিন তাৰে এটা কলহ বাটৰ কাষতে থকা এজোপা গছৰ ডালত লাগিল। এদিনাখন কি হ'ল? কলহ এটা এজোপা গছত লাগিলে। কলহটো মাটিৰ আছিল, হয়নে? ফলত কলহটোৰ গাত সৰু ফুটা এটা হ'ল। কলহটো মাটিৰ আছিল, সেয়ে গছত লাগোতে কি হ'ল? ফুটা এটা হ'ল। পানী কঢ়িয়াই আনোতে সেই ফুটাটোৰে সদায় পানী নিগৰি নিগৰি পৰি আহিবলৈ ধৰিলে। তাৰপিছত কি হ'ল? ফুটাটো হোৱাৰ ফলত যেতিয়া পানীভাৰীজনে পানী আনে, তেতিয়া ফুটাটোৰ পৰা সদায় অলপ অলপকৈ পানী পৰিব ধৰিলে। বজাৰ পায়গৈ মানে ভৰ্তি কলহটো আধা খালী হৈ পৰে। তেওঁ যেতিয়া বজাৰ গৈ পায়, তেতিয়া তেওঁৰ কলহটো আধা খালী হৈ পৰে। কিন্তু মানুহজনে কথাটোত গুৰুত্ব নিদি সেই কলহটোৰেই সদায় পানী আনি থাকিল। কিন্তু মানুহজনে কথাটো গুৰুত্ব নিদিলে আৰু সদায় সেই ফুটা কলহটোৰে পানী আনি থাকিল। এনেদৰে সদায় ফুটা কলহটোৰ পৰা পানী পৰি অহা দেখি নুফুটা কলহটোৰ বৰ বেজাৰ লাগিল। এতিয়া সদায় ফুটা কলহটোৰ পৰা যে পানী নিগৰি থাকে, সেইটো দেখি নুফুটা কলহটোৰ বৰ দুখ লাগিল। সি বৰ দুখেৰে ফুটা কলহটোক ক'লে, বন্ধু, তুমি সদায় তোমাৰ পেটত ঘোঁৰাদেৱে তুলি দিয়া পানীখিনি ধৰি আনিবলৈ চেষ্টা কৰা। পিছে তোমাক ফুটাটোৱেহে বৰ আহুকাল দিছে। নুফুটা কলহটোৱে ফুটা কলহটোক ক'লে, বন্ধু, তুমি সদায় ঘোঁৰাদেৱে ভৰাই দিয়া পানীখিনি তোমাৰ পেটত ধৰি ৰাখিবলৈ চেষ্টা কৰা। কিন্তু এই ফুটাটোৱে
কিন্তু ফুটাটোহে খেলি মেলি কৰে, পানীখিনি অলপ অলপকৈ পেলাই দিয়ে বুলি নুফুটা কলহটোৱে ক'লে। খুৰাদেৱে কোনোবা এদিন তোমাক পেলাই দিয়ে বুলি মোৰ বৰ ভয় লাগিছে। খুৰাদেৱে কোনোবা এদিন ফুটা কলহটো পেলাই দিয়ে বুলি নুফুটা কলহটোৰ বৰ ভয় লাগিছে বুলি ক'লে। জানোচা কেতিয়াবা মই অকলশৰীয়া হৈ পৰোঁ। আৰু নুফুটা কলহটোৱে ক'লে যে তোমাক যদি খুৰাদেৱে পেলাই দিয়ে তেতিয়াহ'লে মই কেতিয়াবা অকলশৰীয়া হৈ পৰিম বুলি মোৰ ভয় লাগিছে বুলি ক'লে। পাছদিনা পুৱা ফুটা কলহটোৱে ইনাই বিনাই কান্দিবলৈ ধৰিলে। এতিয়া চোৱা, পাছদিনাখন পুৱা কি হ'ল, এই ফুটা কলহটোৱে কান্দিব ধৰিলে। কলহটোৰ কান্দন শুনি পানী ভাৰীজনে আচৰিত হৈ সুধিলে। এতিয়া এই কলহটোৰ কান্দোন শুনি পানী ভাৰীজনে আচৰিত হৈ সুধিলে, কলহ বোপাই তুমি পুৱাই পুৱাই কিয় কান্দিছা? কলহ বোপাই তুমি কিয় কান্দিছা বুলি সুধিলে। কিবা কষ্ট পাইছা নেকি? কিবা কষ্ট পাইছা নেকি বুলি সুধিলে। কলহটোৱে চকুপানী টুকি টুকি উত্তৰ দিলে, আপুনি চাগৈ মন কৰা নাই যে মোৰ পেটত এটা ফুটা হৈছে। কলহটোৱে ক'লে যে আপুনি চাগে মন কৰা নাই মোৰ পেটত এটা ফুটা হৈছে। আপুনি কঢ়িয়াই অনা পানী সেই ফুটাটোৰে গোটেই বাটত পৰি পৰি আহিছে। আপুনি নদীৰ পৰা মোক পানীৰে পোৰ কৰি লৈ আহে, পিছে বজাৰ গৈ পাই মানে পানী আধামানহে ৰয়গৈ। আপোনাৰ কষ্ট অথলে যোৱা দেখি মোৰ বৰ দুখ লাগিছে। এতিয়া কলহটোৱে কি ক'লে বুজি পালা নহয়? কলহটোৱে ক'লে যে আপুনি কঢ়িয়াই অনা পানীখিনি আধামান ৰাস্তাতে ৰয়গৈ, হয়নে, পৰি যায়। আৰু আপোনাৰ কষ্ট দেখি মোৰ খুব দুখ লাগিছে। আপোনাৰ কষ্ট অথলে যোৱা দেখি মোৰ বৰ দুখ লাগিছে বুলি ফুটা কলহটোৱে ক'লে। মোৰ এনে লাগিছে যেন মই দিনক দিনে অলাগতিয়াল হৈ পৰিছোঁ। ফুটা কলহটোৱে ক'লে যে দিনে দিনে তাৰ অনুভৱ হৈছে যেন সি অলাগতিয়াল হৈ পৰিছে। পানী ভাৰীজনে মিচিকিয়াই হাঁহি ক'লে, পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে মূল্য আছে। দুখ নকৰিবা, মই তোমালোকক এটা দৃশ্য দেখুৱাওঁগৈ ব'লা। এতিয়া চোৱা, পানী ভাৰীজনে মিচিকিয়াই হাঁহি ক'লে, পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে মূল্য আছে। দুখ নকৰিবা, মই তোমালোকক এটা দৃশ্য দেখুৱাওঁগৈ ব'লা বুলি ক'লে। এইবুলি মানুহজনে কলহযোৰ বাওঁকাত সিকিয়াৰে বান্ধি লৈ সদায় অহা যোৱা কৰা বাটটোৰ পিনে আগুৱাই গ'ল। তেওঁ কি কৰিলে, আকৌ কলহ দুটা সিকিয়াৰে বান্ধি সদায় অহা যোৱা কৰা ৰাস্তাৰ ফালে আকৌ ওলাই গ'ল, হয়নে? অলপ দূৰৰ পৰা বাটলৈ আঙুলিয়াই তেওঁ সুধিলে। তাৰপিছত তেওঁ অলপ দূৰলৈ গৈ বাটটোলৈ আঙুলিয়াই সুধিলে, বোপাইহঁত বাটটোত তোমালোকে কি দেখিছা বাৰু? কলহ দুটাক সুধিলে, বোপাইহঁত তোমালোকে বাটটোত কি দেখিছা বুলি সুধিলে। তাৰপিছত নুফুটা কলহটোৱে ক'লে, খুৰাদেউ, বাটটোৰ এটা কাষ ফুলেৰে জাতিষ্কাৰ হৈ থকা দেখিছোঁ আৰু আনটো কাষ শুকাই গৈছে। এতিয়া চোৱা, কলহটোৱে ক'লে যে খুৰাদেউ, বাটটোৰ এইটো চোৱা, এটা কাষ ফুলেৰে জাতিষ্কাৰ হৈ আছে, মানে ধুনীয়া ধুনীয়া ফুল ফুলি আছে, হয়নে? আৰু চোৱা, আনটো কাষ একেবাৰে শুকাই গৈছে, ফুল এটাও নাই, হয়নে? এতিয়া চোৱা, তেওঁ তেতিয়া কলহযোৰক বুজাই ক'লে, আমি ঘৰৰ পৰা ওলাই আহোঁতে আমাৰ লগত পানী নাথাকে, কিন্তু নদীত পানী ভৰাই আমি বাটটোৰ যিটো কাষেৰে বজাৰলৈ যাওঁ সেই কাষটোত ফুটাটোৰ পৰা পানী নিগৰি নিগৰি পৰি থাকে। প্ৰতিবাৰে তোমাৰ ফুটাটোৰ পৰা পানী পাই পাই বাটৰ দাঁতিৰ ফুল গছবোৰ জকমকাই ফুলি উঠিছে। বোপাই, ফুটা কলহ, এই ৰমক জমককৈ ফুলি থকা ফুলবোৰ দেখি এতিয়া তোমাৰ কি ভাৱ
হৈছে বাৰু। এতিয়া চোৱা, পাণিভাৰজনে ক'লে যে যেতিয়া তেওঁলোক ঘৰৰ পৰা ওলাই আহে তেতিয়া তেওঁৰ কলহত পানী নাথাকে, হয়নে? তেওঁ যেতিয়া ওলাই আহে তেতিয়া পানী নথকাৰ বাবে এইফালে পানী পৰি ফুলবোৰ ফুলা নাই, হয়নে? কিন্তু যেতিয়া তেওঁ ঘৰৰ পৰা আহি পানী ভৰাই বজাৰলৈ যায় তেতিয়া বজাৰলৈ যাওঁতে কি হয়, ফুটা কলহটোৰ পৰা পানী পৰি পৰি এইফালে ফুলবোৰ ফুলি ধুনীয়া হৈছে, হয়নে? তেওঁ তাৰপিছত ফুটা কলহক সুধিলে, বোপাই এইবোৰ দেখি তোমাৰ কেনেকুৱা লাগিছে বুলি সুধিলে। তুমি এতিয়াও নিজকে অলাগতিয়াল বুলি ভাবিবানে? তুমি এতিয়াও নিজকে অলাগতিয়াল বুলি ভাবিবানে বুলি সুধিলে। তাৰপিছত তেতিয়া ফুটা কলহটোৱে আনন্দেৰে ক'লে। তাৰপিছত ফুটা কলহটোৱে আনন্দৰে কি ক'লে চোৱা, খুৰাদেউ, ইমান দিনে নিজে নজনাকৈয়ে যে কাৰোবাৰ উপকাৰ কৰি আছিলোঁ এই কথাটো মই ভবাই নাছিলোঁ। মই আৰু কেতিয়াও নিজকে অলাগতিয়াল বুলি ভাবি দুখ নকৰোঁ। কলহটোৱে ক'লে যে সি নজনাকে ইমান দিনে ফুল গছখিনিৰ উপকাৰ কৰি গৈ আছিল, হয়নে? ফুলক পানী দি গৈ আছিল। তাৰপিছত সেই ফুটা কলহটো অলাগতিয়াল হোৱা নাই, হয়নে? তাৰপিছত ক'লে যে মই আজিৰ পৰা নিজকে অলাগতিয়াল বুলি ভাবি দুখ নকৰোঁ বুলি ক'লে। ফুটা কলহটোৰ আনন্দ দেখি নুফুটা কলহটোৰো বৰ ভাল লাগিল। এতিয়া চোৱা, এই ফুটা কলহটোৰ আনন্দ দেখি নুফুটা কলহটোৰো ভাল লাগিল। সি ফুটা কলহটোলৈ চাই হাঁহি মাৰি ক'লে। তাৰপিছত ফুটা কলহটোলৈ চাই হাঁহি মাৰি ক'লে, বন্ধু এতিয়াহে মনটো ভাল লাগিল। বন্ধু এতিয়াহে মনটো ভাল লাগিল বুলি ক'লে। এতিয়া পাঠটো পঢ়ি তোমালোকে কি বুজি পালা? আমি কেতিয়াও কোনো ব্যক্তি বা কোনো বস্তুক অলাগতিয়াল বুলি ভাবিব নালাগে, হয়নে? এতিয়া চোৱা, তাৰপিছত ফুটা কলহটোৱে আনন্দতে কৈছে, আমি সদায় একেলগে থাকিব পাৰিম। এতিয়া আমি সদায় একেলগে থাকিব পাৰিম বুলি কৈছে।